হেল্ল' এভৰিৱান। আজি পুনৰ গুৱাহাটী নেমকেয়াৰ হস্পিটেলৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি হ'ল গুৱাহাটীত যোৱা দ্বিতীয় দিন আৰু এয়া আমি মেডিচিন ডক্টৰক ৰিপৰ্ট দেখাব আহিছিলোঁ। ৰিপৰ্ট দেখুওৱা হৈ গ'ল। এতিয়া হোটেললৈ ঘূৰি গৈ আছোঁ কাৰণ হোটেলৰ পৰা চেক আউট কৰিব লাগিব আৰু চেক আউট কৰিয়ে হোটেলৰ পৰা আহি গ'লোঁ আমি বাটা শ্ব'ৰুমলৈ। আৰু ইয়াত মোৰ হাজবেণ্ড আৰু ছোৱালীজনীৰ কাৰণে কিবা কিবি ল'লোঁ আৰু কি ল'লোঁ সেইবিলাক ঘৰত গৈ বেলেগ এটা ভিডিঅ' বনাই দিম। বাটাৰ পৰা ওলাই আহি এতিয়া আহিলোঁ ৰিবকৰ শ্ব'ৰুমলৈ। ল'ৰাটোৰ কিবা চাই আছোঁ, তাৰো কিবা কিবি লৈ ল'ম আৰু মই ৱেইট কৰি আছোঁ। যোৱাকালি জুডিঅ'ৰ পৰা মই বহুত বজাৰ কৰিলোৱে, সেইকাৰণে আজি মই মোৰ কাৰণে একোৱে লোৱা নাই। আৰু বজাৰখিনি কৰা হোৱাৰ পিছত এতিয়া দুপৰীয়াৰ লাঞ্চ টাইম হৈছে আৰু আমি আহিছোঁ এতিয়া বৰা চাৰ্ভিচত থকা খৰিকালৈ। এয়া খৰিকাত সোমোৱাৰ লগে লগে একুৱাৰিয়ামৰ মাছকেইটা দেখি মানে খুব ভালে লাগিল আৰু তাৰে অলপমান ভিডিঅ' বনাই ৰাখিলোঁ। এতিয়া আমি ভিতৰলৈ সোমাই গ'লোঁ। তাত দুপৰীয়াৰ লাঞ্চটো কৰি ল'ম আৰু এয়া খৰিকাখনৰ ভিতৰখন কেনেকুৱা অলপমান দেখাই দিলোঁ। আমি খৰিকা আহি পাওঁতে মানে বহুত বেছি ভিৰ নাছিলে। দুপৰীয়া লাঞ্চ টাইম হোৱাৰ লগে লগে মানে আমি যোৱাৰ পিছত ভালেখিনি ভিৰ হৈ গৈছে। অলপ সময় ৱেইট কৰিব লগা হৈছে আমাৰ অৰ্ডাৰখিনি আহি পোৱালৈকে। আৰু এনেও ৰৈ থকা সময়খিনি ভিডিঅ'ই কৰি থাকিলোঁ অলপমান। এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলোঁ, মোৰ ভিডিঅ'বিলাক যদি চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যদিহে মোৰ ইউটিউব চেনেলটোত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এই ভিডিঅ'টো যদি ফেচবুকত চাই আছে তেতিয়াহ'লে মোৰ ফেচবুক প্ৰফাইলটো ফ'ল' কৰি দিব। সেয়া আমাৰ খানা আহি পালে আৰু আমি লোকেল চিকেন আৰু মাটন থালি অৰ্ডাৰ কৰিছিলোঁ। আজিৰ খানাত আছে ভাত, দাইল, মাটিমাহ দাইল, এখন মিক্স চব্জি, এখন তৰকাৰী, আলু পিটিকা, বৰেৰে টেঙাৰ আঞ্জা, লেচেৰা আলু ভাজি আৰু খাৰ, চালাড। এয়া হৈছে থালিখনত। তাৰপিছত লোকেল চিকেন কাৰী, মাটন কাৰী, ফিছ কাৰী। ফিছ কাৰীটো স্পেচিয়েল দিছে আৰু স্পেচিয়েল হৈছে ইয়াৰ খৰিকাত দিয়া মাংস আৰু লগত আছে পায়স, পটলৰ পকৰা আৰু পাপৰ। এয়াই হৈছে আজিৰ দুপৰীয়াৰ খানা। এতিয়া আমি খাই ল'ম। খোৱা হোৱাৰ পিছত এতিয়া আমি খৰিকাৰ পৰা ওলালোঁ। এতিয়া আকৌ আমি ঘূৰি ভাঙাঘৰলৈ গৈ আছোঁ আৰু ভাঙাঘৰত বেগ এখন ল'ম। তাৰ আগতে আমি আহিছোঁ ৰিলায়েন্স স্মাৰ্ট বজাৰলৈ। এতিয়া আহিছোঁ আমি ৰিলায়েন্স স্মাৰ্ট বজাৰত আৰু অলপমান মাৰ্কেট কৰি লওঁ, টাইম আছে। হোটেল চেক আউট কৰিছোঁ আমি, কিন্তু হোটেলখনতে আমাৰ বেগবিলাক থৈ আহিছিলোঁ। সেইকাৰণে আমি পুনৰ ভাঙাঘৰলৈ ঘূৰি আহিব লগা হৈছে আৰু তাতে স্মাৰ্ট বজাৰত সোমাই অলপমান বজাৰ কৰি ল'লোঁ। বজাৰখিনি কৰা হোৱাৰ পিছত ডাইৰেক্ট অটো লৈ আমি পল্টন বজাৰ ষ্টেচনলৈ আহিলোঁ আৰু এতিয়া আমি আহিয়ে ট্ৰেইনখনত উঠি ল'লোঁ কাৰণ ট্ৰেইনখন আগৰ পৰাই ৰখাই থৈ দিয়া থাকে। এতিয়া আমি আজি ঘৰলৈ যাব ওলাইছোঁ ঘূৰি। যোৱাকালি আমাৰ ঘৰ আহি পাওঁতে ৰাতি প্ৰায় 8টাই বাজিছে। এয়া হৈছে পিছদিনাখনৰ ভিডিঅ'। ক'ৰবাত গ'লে গৈ যিমান ভাল লাগে আহি সিমানে বেয়া লাগে কাৰণ কাপোৰ ইমান যে ওলায়। আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।